হেল্ল' এভৰিৱান, আজি মই এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। বেছি যোগাৰ নালাগে, পাপৰ আৰু অলপ দৈ হ'লেই হৈ যায়। প্ৰথমতে পাপৰ দুখনমান ভাজি লৈছোঁ। সেই তেলতে পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া হালধি অলপ দিছোঁ আৰু জোখমতে নিমখ দি অলপ ভাজি লৈছোঁ। এতিয়া দৈ 2 বাতি দি দিছোঁ, দি ভালদৰে লৰাই দিছোঁ। এতিয়া দিলোঁ জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি আৰু অলপ লৰাই দিছোঁ আৰু উতল অহালৈ বাট চালোঁ। উতল আহিছেই আৰু কেঁচা জলকীয়া 4-5টামান দি দিছোঁ আৰু পাপৰখিনি ভাঙি লৈ দি দিছোঁ। শেষত জালুকৰ গুড়ি দি ভালদৰে ডাঠ হোৱালৈ বাট চালোঁ। তৰকাৰীও ডাঠ হৈ আহিলে আৰু তৰকাৰী খাবলৈ ৰেডি। এয়া হ'ল দৈৰে বনোৱা পাপৰৰ ৰেচিপি। এবাৰ ট্ৰাই কৰি চাব, একদম চিম্পুল হয়, টেষ্টি হয়।